এক্সাইটেড হৈ আছোঁ বহুত দিনৰ পিছত ঘৰলৈ যাবলৈ ওলালোঁ প্ৰায় 6 মাহৰ পিছত ঘৰলৈ যাবলৈ ওলাইছোঁ বৰ্তমান আছোঁ মুম্বাই এয়াৰপৰ্টত ইভিনিং ফ্লাইট আছে সময় প্ৰায় 11:30 মান বাজিছে মই ব্ৰেকফাষ্ট কৰাই নাই এতিয়ালৈকে ভাবিলোঁ ইয়াতে কৰিম বুলি চাওঁচোন কি পাওঁ ইয়াতে ব্ৰেকফাষ্টটো কৰি লওঁ ওচৰতে এখন আছে আপোনাৰ ৰয়েল সোৱাৰমছ এণ্ড মোৰ বুলি তাতে যাওঁ কি পাওঁ সময় লাগিব 2-3 মিনিটমান লাগিব বুলি কৈছে তেতিয়ালৈ আপোনালোকক এয়াৰপৰ্টটো দেখুৱাই লওঁ অলপ বৰ্তমান মই এৰাইভেলত আছোঁ আপোনাৰ একচুৱেলি ডিপাৰ্চাৰ কাউণ্টাৰ সিফালে আছে ব্ৰেকফাষ্টটো কৰি সিফালে যাম ইয়াতে আপোনাৰ বহুতো ৰেষ্টুৰেণ্ট আছে আপোনাৰ কোনোবাই যদি ইয়াতে ব্ৰেকফাষ্ট কৰিব বিচাৰে বা লাঞ্চ কৰিব বিচাৰে ধুনীয়াকৈ কৰিব পাৰে ব্ৰেকফাষ্ট কৰা হৈ গ'ল এতিয়া চেক ইন কৰিব গৈ আছোঁ খুবেই দীঘল লাইন হ'ব চাগে চাওঁচোন কিমান দীঘল লাইন হয়গৈ চিকিউৰিটি চেক হৈ গ'ল এতিয়া লঞ্চত যাম তাতে 2-3 ঘণ্টামান বহিম বৰ্তমান লাউঞ্জত আছোঁ এয়াৰপৰ্ট লাউঞ্জত ইয়াতে 2-3 ঘণ্টামান বহিম চেষ্টা কৰিম আপোনালোকক ইয়াৰ পৰিৱেশটো দেখুৱাবলৈ খুবেই শান্ত পৰিৱেশ ভাল লাগিছে বহি পেলাই একচুৱেলি মই পাৰ্মিশ্যন বিচাৰিছিলোঁ যে ইয়াতে মই ভিডিঅ' বনাব বিচাৰিছোঁ বুলি পাৰ্মিশ্যন বিচাৰিছিলোঁ তেখেতসকলে ক'লে যে সুধি পেলাই জনাই আছে তো চাওঁ যদি সম্ভৱ হয় নিশ্চয় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম লঞ্চৰ পৰা ওলালোঁ এতিয়া গেট নাম্বাৰ 22ৰ পৰা ফ্লাইট চেক ইন কৰিব লাগিব ইয়াৰ পৰা টেক অফ হ'ব ফ্লাইট গেট নাম্বাৰ 22ৰ পৰা ৱেইট কৰি আছোঁ চেক ইন কৰিব গৈ আছোঁ ফ্লাইটত গুৱাহাটী পালোহি বহুত ভাল লাগিছে ইমান দিনৰ পিছত আহি পেলাই পাইছোঁহি বুজাব পৰা নাই অনুভৱটো বহুতেই খুবেই ভাল লাগিছে যেতিয়া বহুত দিনৰ পিছত নিজৰ ঠাইখিনি পোৱাহিহে বিশেষকৈ ইমান দিনৰ পিছত যেতিয়া বেলেগ এখন ঠাইৰ পৰা গুৱাহাটীত পাওঁহে এনেকুৱা যেন লাগে নিজৰ ঘৰখন পালোহি বহুতেই ভাল লাগিছে
নিশ্চয়কৈ আপোনালোকৰো বহুত ভাল লাগিছে যেতিয়া বহুত দূৰৰ পৰা আহি লৈ পেলাই গুৱাহাটীখন পায়হি। গতিকে আপোনালোকৰ কেনেকুৱা ফিল হয় কমেণ্ট কৰি পেলাই নিশ্চয় জনাব তলত। আশা ৰাখিলোঁ ব্লগটো ভাল পালে। পৰৱৰ্তী ব্লগ আকৌ সোনকালে লৈ আনিম। যদি ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে সামৰিছোঁ। মই ৰূপজ্যোতি, এইটো মোৰ প্ৰথম ব্লগ আছিলে। ব্লগটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদিহে ভাল পাইছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। সকলোলৈকে ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ মোৰ হিয়া ভৰা ওলগ যাছিলোঁ। আশা কৰিছোঁ এনেদৰে যাতে মই ভৱিষ্যতলৈ ভাল ভাল ব্লগ আপোনালোকক দেখুৱাব পাৰোঁ। আপোনালোকৰ সঁহাৰি পাম বুলি মই আশা ৰাখিছোঁ।